প্ৰতিবেদনখনৰ কথা হৈছে যে 2013 চনৰ সমগ্ৰ নিযুক্তিটো বাতিল কৰিব লাগে একাৰণে এই কথাত তেওঁ জবাব দিয়ক তেওঁ কি কৰিব তেওঁলোকৰ চৰকাৰখনে কি কৰিব কংগ্ৰেছৰ দিনত দুৰ্নীতি হল বিজেপি চৰকাৰে কি কৰিব প্ৰসংগ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন 502 নম্বৰ পৃষ্ঠাৰ চৰচাৰে মূল বিষয়ক গাপ দিয়াৰ কৌশল কিন্তু প্ৰতিবেদনৰ 638 নম্বৰ পৃষ্ঠাক লৈ কিয় মৌনতা প্ৰতিবেদনৰে আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো পেজ 638 সেই পেজত স্পষ্টভাৱে লিখা আছে যে এই গুটেই ব্যৱস্থাটো পেজ 638 639 যে এই গুটেই 13 চনৰ নিযুক্তিটোত এটা সিস্টেমেটিক ইলিগেলিটিজ হৈছিল পদ্ধতিগত অবৈধতাৰ মাজেদি গুটেই প্ৰক্ৰিয়াটো চলিছিল সেইটো হৈছে প্ৰতিবেদনখনৰ মূল কথা যেটো কনক্লুজনত আছে তেওঁ অন্য কিছুমান কথালৈ গলে বিভিন্ন ৰাজনৈতিক তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰিব কিন্তু তেখেতৰ যদি সৎ সাহস আছে অন্যান্য ৰাজনৈতিক তৰ্ক বিতৰ্ক এৰি তেওঁ যদি সঁচাকে এপিএসসি সংস্কাৰ কৰিব বিচাৰিছে তেন্তে এই পেজত এই 638 639 পেজত যেটো কথা কৈছে যে ইট ইজ নাও ফৰ দ্য গভৰ্নমেন্ট অফ আসাম টু টেক এ কল এণ্ড ডিসাইড ৱেদাৰ দ্য এন্টায়াৰ সিসি 2013 শুড বি সেট এসাইড অৰ নট বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ খৰব ডিৱাইএফআই এক সংবাদমেল সম্বোধন কৰি ডিৱাইএফআই ৰাজ্যিক কমিটিৰ অভিযোগ প্ৰতিবেদনৰ মূল বিষয়ক কৌশলৰে গাপ দিয়াৰ চেষ্টা চলিছে মূল বিষয়ক লঘু কৰি কেলেংকাৰীক গাপ দিব বিচাৰিছে চৰকাৰে বিশ্ব শৰ্মাই জবাব দিয়ক কাৰ পত্নীয়ে কি কৰিছে সেই বিতৰ্কলে তেওঁ যাব নালাগে সেই কথা আমি তেওঁক খৰাই দিব বিচাৰিছো 2014 চনৰ ক্ষেত্ৰত আমি খৰাই দিব বিচাৰিছো যে বিতংভাৱে তদন্ত হওক 2014 চনৰ ক্ষেত্ৰত আৰু তাৰ যিসকল দুখী আছে তেওঁলোকক শাস্তি প্ৰদান কৰক কাৰণ আপোনালোকে যদি এই ধৰণৰ বিষয় থাকে তেন্তে যিসকলে হট পথেৰে চাকৰি লৈছিলে তেওঁলোকৰ ওপৰতো প্ৰশ্ন আহে যিসকলে কষ্ট কৰি মেধাৰ ভিত্তিত চাকৰি গ্ৰহণ কৰিছিলে তেওঁলোকৰ ওপৰতো প্ৰশ্ন আহে হেকাৰণে এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত ঠগ প্ৰবঞ্চকক চাকৰি কৰি থাকিবলৈ কোনো পদ্ধতি দিয়া উচিত নহয় সেই কাৰণে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লওক নহলে অসমখন এটা পুলিচ ৰাজলৈ ৰূপান্তৰ হ'ব আপোনালোকে দেখা পাইছে ডিৱাইএফআইৰ দাবী সৰ্বা আয়োগৰ পৰামৰ্শ অনুসৰি 2013 বৰ্ষৰ সমস্ত নিযুক্তি বাতিল কৰক 2014 বৰ্ষৰ নিযুক্তিক লৈ কৰক সঠিক তদন্ত এপিএসসি কেলেংকাৰীৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ দিনৰ আছে যদি বিজেপিয়ে সঠিকভাৱে এই এপিএসসি কেলেংকাৰীৰ সমগ্ৰ বিষয়টো তেওঁলোকে সমাধান কৰিব বিচাৰিছে তেন্তে বিধানসভাত সঠিকভাৱে আলোচনা কৰাৰ দৰকাৰ কিন্তু আমি দেখা পাইছো যে যিকেইটা দিন গ'ল বিধানসভাত সেই দিনকেইটাত বিভিন্ন ধৰণৰ মুখ সুপতিত আচলতে মুখ্যমন্ত্ৰীজন ব্যস্ত হৈ থাকে তেওঁ পত্নী বিতৰ্কৰ সৃষ্টি কৰিলে কিন্তু মূল যেটো বিষয় আছিল যে এপিএসসি কেলেংকাৰীৰ ক্ষেত্ৰত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনে যেটো কথা কৈছিলে 2013 চনত বক্ৰপথেৰে যিসকলে চাকৰি গ্ৰহণ কৰিছিল সেই গুটে 13 চনৰ নিযুক্তি বাতিল কৰাৰ কথাটো 2014 চনৰ ক্ষেত্ৰত যিখিনি ৰিকমেন্ডেশন আছিলে সেই কথাটো আচলতে ফালৰি কাটি তেওঁ অন্য ধৰণৰ কথালৈ লৈ গ'ল সেইকাৰণে আমি ডিৱাইএফআই এই সমগ্ৰ বিষয়টোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিম আৰু আমি আশা কৰিছো যে বিৰোধী দলৰ বিধায়কসকলেও এই যে বিধানসভাৰ বাকি যিকেইটা দিন আছে সেই দিনকেইটাত সকলোৱে যাতে চৰকাৰৰ ওপৰত হেঁচা মাৰি ধৰে আমি বিৰোধী দলৰ প্ৰত্যেক বিধায়কক আমি আহ্বান জনাইছো যে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট